নমস্কাৰ আপোনালোক সকলোকে চেনেলটো নতুন ভিডিঅ'টা মাজলৈ প্ৰথমতে স্বাগতম জনাইছো। বন্ধুসকল, ভাৰত চৰকাৰৰ ফালৰ পৰা পোষ্ট অফিচৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুত কেইটা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে প্ৰায় আপোনালোকৰ 44,228টা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন আজি অৰ্থাৎ 15 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আগষ্টৰ 5 তাৰিখলৈকে ৰখা হৈছে। গতিকে ইয়াতে কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, সিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, সম্পূৰ্ণ ডিটেইলছ জনাম ভিডিঅ'টোত। প্ৰথমৰ পৰা নিশ্চয়কৈ শেষলৈকে চাই থাকিব। নোটিফিকেশনটো ইয়াতে ইস্যু কৰিছিলে 12 জুলাই তাৰিখে আৰু জিডিএছৰ ফালৰ পৰা অৰ্থাৎ গ্ৰামীণ ডাক সেৱকৰ ফালৰ পৰা তিনি ধৰণৰ পোষ্ট আছে। এটা হৈছে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, যাক চমুকৈ বিপিএম বুলি কোৱা হৈছে, আৰু এটা হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা এবিপিএম, আৰু এটা হৈছে ডাক সেৱক। এইকেইটা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে এপ্লিকেশ্যন কৰিবলৈকে প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব নিজৰ নামটো আইডি ক্ৰিয়েট কৰি, তাৰপিছত মোবাইল নাম্বাৰ দি এক্টিভ ইমেইল আইডি দি আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। সো ইয়াতে আপোনালোকৰ চাওক 15 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো 5 আগষ্ট ৰাখিছে। আৰু যদি আপোনালোকে এডিট বা কাৰেকশ্যন কৰিব বিচাৰে এইটো 6 আগষ্ট তাৰিখৰ পৰা 8 আগষ্ট তাৰিখৰ ভিতৰত উইণ্ড' খুলিব বুলি ইয়াতে উল্লেখ আছে। সো ইয়াতে আপোনালোকে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা বিপিএমৰ পোষ্ট আছে, তাৰপিছত এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱকৰ পোষ্ট দেখিবলৈকে পাব। আৰু ইয়াতে আপোনালোকৰ যিটো চেলাৰী হ'ব, যিটো বিপিএমৰ বাবে 12,000ৰ পৰা 29,380 এইখিনিলৈকে চেলাৰী হ'ব, আৰু যিটো আৰু এবিপিএম বা ডাক সেৱকৰ বাবে 10,000ৰ পৰা ষ্টাৰ্ট কৰি 24,470 ৰুপিছলৈকে চেলাৰী থাকিব। এজ লিমিটটো ৰাখিছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ ৰখা হৈছে। আৰু যিসকল কেণ্ডিডেট SC ST কেটেগৰীৰ পৰা হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। OBC হ'লে 3 বছৰ, EWS হ'লে কোনো ধৰণৰ ৰিলেক্সেশ্যন লাভ নকৰে। PWD কেটেগৰীৰ পৰা হ'লে 10 ইয়াৰ্ছ পাব ৰিলেক্সেশ্যন। বাকী PWD কেটেগৰী যদি OBC পৰা হয় তেন্তে 13 ইয়াৰ্ছ, আৰু যদি হ'ল PWD পৰা SC ST পৰা হয় 15 ইয়াৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে অকল যদি আপুনি মেট্ৰিক পাছ কৰিছে, ক্লাছ 10 পাছ কৰা কেণ্ডিডেটে ইয়াতে এপ্লাইটো কৰিব পাৰিব। ইয়াতে মেথামেটিক্স আৰু ইংলিছত পাছিং মাৰ্ক লাগিব ইয়াতে উল্লেখ আছে। লগতে কৈছে দ্য এপ্লিকেণ্ট শুড হেভ ষ্টাডিড দ্য লোকেল লেংগুৱেজ এটলিষ্ট আপ টু 10th ষ্টেণ্ডাৰ্ড। বাকী ইয়াতে আদাৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কম্পিউটাৰ নলেজ বিচৰা হৈছে, তাৰপিছত নলেজ অফ চাইক্লিং আৰু এডেকুৱেট মিনছ অফ লিভলিহুড। চিলেকশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ ইয়াতে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা নহয়। পুনৰবাৰ কৈ দিছোঁ আপোনালোকক, কোনো ধৰণৰ এক্সাম ইয়াতে অনুষ্ঠিত কৰা নহয়। ইয়াতে এটা মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। দ্য মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড অন দ্য বেচিছ অফ মাৰ্ক অবটেইনড। যিটো আপোনালোকৰ ক্লাছ 10 বা মেট্ৰিকত মাৰ্ক পাইছে, সেই মাৰ্ক হিচাপে যিসকলে হায়েষ্ট মাৰ্ক পাইছে তেওঁলোকৰ পৰা কাট অফটো বনিব আৰু সেই হিচাপত চিলেকশ্যনটো লাভ কৰিব ক্লাছ 10ৰ মাৰ্ক অনুযায়ী। সো ইয়াতে প্ৰথমতে ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকে নিজৰ মোবাইল নাম্বাৰৰ সহায়ত ৰেজিষ্টাৰ কৰিব লাগিব। OTPৰ সহায়ত বা ইমেইলত যিটো আপোনালোকৰ লগতে OTP আহিব সেই সহায়ত আপোনালোকে ৰেজিষ্টাৰ কৰিব। আধাৰ নম্বৰ থাকিলে আধাৰ নম্বৰ দিব। তাৰপিছত ইনফৰ্মেশ্যন এবাউট দ্য বৰ্ড এণ্ড পাছিং, আপুনি কোনটো বৰ্ডৰ পৰা মেট্ৰিক পাছ কৰিছে সেইটো ইনফৰ্মেশ্যনটো দিব লাগিব। লগতে আপোনালোকে ডকুমেণ্ট বাকী একো আপলোড কৰিব নালাগে, জাষ্ট আপোনালোকৰ নিজৰ ফটো আৰু ছিগনেচাৰটো আপলোড কৰিব লাগিব। ইয়াতে বৰ্তমান সময়ত আপোনালোকৰ ফটোটো 50 KB মিনিমাম ইয়াতে মেক্সিমাম ৰখা হৈছে আৰু ছিগনেচাৰটো মেক্সিমাম চাইজটো 20 KB ৰখা হৈছে। লেছ দেন 20 KBতকৈ আপোনালোকে হ'ব লাগিব। তাৰপিছত কৈছে যে পে'মেণ্ট অফ ফিজ, যিসকল কেণ্ডিডেট জেনেৰেল কেটেগৰীৰ পৰা হয় বা আনৰিজাৰ্ভ হয় তেওঁলোকে ইয়াতে 100 টকা পে'মেণ্ট কৰিব লাগিব, আৰু যদি SC ST কেটেগৰী বা PWD হয় তেন্তে তেওঁলোকে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ বাবে এইটো ফ্ৰী হয়। সো এইটোৱে আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক বিশেষ জনাব চেষ্টা কৰিলোঁ পোষ্ট অফিচৰ ফালৰ পৰা যিটো পোষ্ট আহিছে সেই বিষয়ে। যদি আপোনালোকে ইয়াৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু তেন্তে নিশ্চয়কৈ এপ্লাইটো কৰিব। আজিৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াতে আগষ্টৰ 5 তাৰিখলৈকে লাষ্ট ডেটটো ৰখা হৈছে। যদি কিবা বুজি পোৱা নাই ভিডিঅ'টোত কমেণ্ট কৰিব পাৰে, আপোনালোকক নিশ্চয়কৈ হেল্প কৰাৰ চেষ্টা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি নিশ্চয়কৈ ৰাখিব, আৰু লগতে যদি চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। আজিলৈ ইমানে সামৰিছোঁ, ধন্যবাদ।